সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা গৈছে গেলেকীত। শিৱসাগৰ জিলাৰ গেলেকীৰ হাতীপতি জ্যোতিনগৰত দেখিবলৈ পোৱা গৈছে এই নিদৰ্শন। হাতীপতি জ্যোতিনগৰৰ এগৰাকী হিন্দু ধৰ্মাৱলম্বী মহিলা মৃত্যুত স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকে শোক প্ৰকাশ কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিবৰ বাবে যাৱতীয় কাম কাজত সহায় সহযোগিতা আগবঢ়োৱা দেখা যায়। উল্লেখযোগ্য যে হাতীপতি জ্যোতিনগৰৰ প্ৰয়াত লম্বোধৰ শৰ্মাৰ সহধৰ্মিনী লক্ষ্মীপ্ৰিয়া দেৱীৰ আজি বিয়োগ ঘটে। এই খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ইছলামধৰ্মী যুৱ সমাজৰ যুৱকসকলৰ লগতে জ্যেষ্ঠ কনিষ্ঠ সকলো ওলাই আহি শোক প্ৰকাশ কৰাৰ লগতে যাৱতীয় কাম কাজত সহযোগিতা আগবঢ়োৱা দেখা যায়। জানিব পৰা মতে এই নিদৰ্শন পৰম্পৰাগতভাৱে গেলেকীৰ এই অঞ্চলত চলি আহিছে। সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি গেলেকী হাতীপতিবাসীয়ে দেখুওৱা এই নিদৰ্শনে ৰাজ্যখনৰ সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰিব। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, নিউজ এইট আছাম। শিৱসাগৰ জিলাৰ অন্তৰ্গত গেলেকী হাতীপতি জ্যোতিনগৰৰ নিবাসী শ্ৰী প্ৰয়াত লম্বোধৰ শৰ্মাদেৱৰ সহপত্নী লক্ষ্মীপ্ৰিয়া দেৱী তেওঁ আজি অকস্মাত হাৰ্ট এটেকেই হ'ল নে কি হ'ল এইটোতো আমি নাজানিম। তেওঁ আজি আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। আজি 12-15 বছৰমানৰ আগত তেওঁ মানুহজনে তেওঁক ত্যাগ কৰিছিলে, এৰি থৈ গুচি গ'লে এই সংসাৰৰ পৰা। আকৌ আজি দুমাহ পূৰ হৈছে তেওঁ মাজু পুত্ৰও এই সংসাৰৰ পৰা হঠাতেই নাইকিয়া হৈ গুচি গ'ল। সেইটো এটা শোকতেই নেকি তেওঁ বৰ দুৰ্বল হৈ আছিলে মানুহগৰাকীয়ে। আজি হঠাতে ৰাতিপুৱা গা ধুই আহি কাপোৰ মেলোঁতেই পিছল খাই নে কেনেকৈ তেওঁ কি হ'ল আৰু তেওঁ জানে আৰু যি পৰিলে আৰু তেওঁ এষাৰ মাতো মাতিব নোৱাৰাকৈ এই সংসাৰৰ পৰা গুচি গ'ল। আজি আমি ইয়াত শিৱসাগৰ জিলাখনৰ ভিতৰতেই আমাৰ আজি হাতীপতি জ্যোতিনগৰত যুৱ সমাজৰ পৰা মুছলিম যুৱ সমাজৰ পৰা বা যিয়ে নেতাকক লাগে আমি গোটেইখিনি এটা পৰিয়ালৰ দৰে বাস কৰি আহিছোঁ। কিবা এটা যদি হ'বলৈ হয়, কোনোবা বিয়াই হওক বা মৃত্যুৰ এনেকুৱা এটা এক্সিডেণ্টলি কিবা হ'লে মানে আমাৰ গোটেই মানুহখিনি উবৰি খাই পৰি আমাৰ কোনো জাতি ধৰ্ম বৰ্ণ কোনো আমাৰ জাত ভেদৰ আমাৰ কোঠা নাই। আমি একেটা পৰিয়ালৰ দৰে আজি আমি এই বাস কৰি আছোঁ। আমাৰ এই বাৰ্তাটো আৰু এয়া যেন গোটেই আমাৰ ভাৰতবৰ্ষতে বিয়পি পৰক, আমি সেইটোহে কামনা কৰিছোঁ। এই সংসাৰত আমি সকলো এক আৰু একেৰে আমি জীয়াই আছোঁ। আমাৰ ইয়াত আমাৰ হিন্দু বুলি বা মুছলিম বুলি তেনেকুৱা কথা নাই। কেতিয়া আমাৰ এতিয়া কোনোবা এখন আমাৰ আজি যিটো আজি আমাৰ অঘটন ঘটি গ'ল, এইটো তাৰ গোটেই মুছলিম সমাজেই হওক আমাৰ গোটেই সমাজে আহি পেলাই ইয়াত যেনেদৰে কাম কৰিছে ই আহি কোনটো পৰিয়ালৰ কোনটো ককাই ভাই বা আমাৰ বংশ পৰিয়ালৰ কোনো তাত চিন নাথাকে। আমাৰ সকলোৱে দুই নয়নে চকুলো টুকিছে আৰু কাম কৰি গৈছে। আজি 2 মাহৰ আগত তেওঁ মাজু পুত্ৰ ঢুকাইছে, তেতিয়া অজস্ৰ লোক আমাৰ গোটেই আজি আমাৰ জ্যোতি সমাজৰ মছজিদৰ জামাতৰ পৰা আদি কৰি আমাৰ হাতীপতিলৈকে গেলেকী গোটেই মানুহখিনি আমাৰ আহি ইয়াত সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ এই বিপদৰ পৰা পৰিয়ালটিক উদ্ধাৰ কৰিছে। তাক লৈ আমি শতবাৰ হ'লেও তেওঁলোকৰ আমাৰ সমাজখনক আমি প্ৰণাম জনাবই লাগিব। আজি মোৰ 68 বছৰ হ'ল। 68 বছৰে মোৰ যি এটা বছৰৰ পৰা মোৰ মনত পৰিছে আমি এনেদৰে জীয়াই আছোঁ। আমাৰ যিটো সম্পদ আমাৰ সমাজৰ সম্প্ৰীতি এই ভাৱটো যেন আৰু যুগ যুগান্তৰলৈ যেন চন্দ্ৰ সূৰ্য থাকে, মানে আমাৰ ভাৰতবৰ্ষত যেন চলি থাকক, পৃথিৱীত চলি থাকক, তাকে আমি ঈশ্বৰৰ গুৰিত কামনা কৰিছোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।